হিন্দু যুৱতী মহিলাৰে অসৎ কাৰ্য চৰকাৰী বিষয়াৰ PWD বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত বেডৰুম চৰকাৰী কাৰ্যালয়ৰ বেডৰুমত চলে নাৰী দেহৰ বেহা সংবাদ পেলত মহা বিস্ফোৰণ সত্যৰঞ্জন বৰাৰ কতো সুৰক্ষিত নহয় এতিয়া হিন্দু যুৱতী মহিলা কেতিয়াবা যদি লাভ জেহাদৰ বলি হৈছে কেতিয়াবা আকৌ চৰকাৰী কাৰ্যালয়ত যৌন উৎপীড়নৰ বলি হ'বলগীয়া হৈছে একাংশ হিন্দু যুৱতী মহিলা একাংশ ইছলাম ধৰ্মী লোকৰ পৰা উৎপীড়নৰ বলি হৈ আহিছে এই সকল হিন্দু যুৱতী মহিলা বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল পাতি বিস্ফোৰণ ঘটাই হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই মূল কথা হ'ল যে এই গোটেই কথাবোৰে নতুন নতুন সপোন লৈ অহা নতুনকৈ জীৱন এটা লৈ পেলাই অসমৰ বিভিন্ন ঠাইৰ পৰা গুৱাহাটীত কাম কৰিবলৈ অহা সহজ সৰল ছোৱালী বোৱাৰীবিলাকক এওঁলোকে নষ্ট কৰিছে বুলি আমি ইয়াৰ পৰা স্পষ্ট ইংগিত পাইছোঁ চৰকাৰী বিষয়াৰ অফিচৰ কোঠাত অফিচ ৰুমত শুৱনি কোঠা এই কথাবোৰে চৰকাৰী বিষয়া যে ইয়াৰ লগত বিভিন্ন প্ৰকাৰে জড়িত হৈ আছে সেই কথাবোৰ ক'ৰবাত আমি স্পষ্ট বুলি ভাবিছোঁ সংবাদ পেলত গুৱাহাটীত চৰকাৰী উচ্চপদস্থ বিষয়াৰ ছত্ৰছায়াত নাৰী দেহ ব্যৱসায় চলি অহাৰ আন এক ভয়ংকৰ অভিযোগ উত্থাপন কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে PWD বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুখ্য অভিযন্তা দেৱজিৎ দাসৰ চৰকাৰী কাৰ্যালয়ৰ এটা গোপন কোঠাৰ ভিডিঅ' ৰাজহুৱা কৰে নেতাগৰাকীয়ে এই কোঠাতেই নাৰী দেহৰ ব্যৱসায় চলি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সত্যৰঞ্জনে আৰু PWD বিভাগত থকা দুজন ঠিকাদাৰ তিনিগৰাকী ঠিকাদাৰ মই নাম লৈছোঁ মহম্মদ বাদছু লস্কৰ আৰু নিজামুদ্দিন লস্কৰ নাজিমুদ্দিন লস্কৰ নাজিৰ আহমেদ লস্কৰ এই তিনিটা নাম তেওঁৰ এজন মানুহৰে প্ৰকৃত নামটো তেওঁলোকে বিচাৰিলে পাব তেওঁৰ পত্নী কমলা গগৈ এই তিনিওজন লগ লাগি বিভিন্ন ধৰণৰ ঠিকা ঠিকলিৰ নামত হিন্দু ছোৱালী বোৱাৰীৰ শৰীৰৰ লগতে চৰকাৰী বিষয়া যোগান ধৰাৰ কাম কৰিছোঁ এতিয়া বুলিব আমি কিহৰ ভিত্তিত কৈছোঁ আমি যেতিয়া চালোঁ দেৱজিৎ দাস PWD নেশ্যনেল হাইৱে ৰাষ্ট্ৰীয় ঘাইপথৰ তেওঁ মুখ্য অভিযন্তা তেওঁৰ চৰকাৰী কাৰ্যালয়ৰ ভিতৰত এটা শুৱনি কোঠাৰ প্ৰয়োজন কি আমাৰ ভিডিঅ' আছে আমি আপোনালোকক ভিডিঅ' দেখাম তেওঁৰ এজন অফিচ বিষয়াৰ কোঠাৰ ভিতৰত শুৱনি কোঠা ডাইনিং টেবুলৰ পৰা আৰম্ভ কৰি সমস্তখিনি প্ৰয়োজন কি আছে তাৰমানে আমি যিখিনি অভিযোগ আমাক দিছে যিসকলে সেই নাম্বাৰকেইটাৰ যোগে যিকেইটা নাম্বাৰ আমি 16 জানুৱাৰীৰ দিনা ৰাজহুৱা কৰিছিলোঁ সেই কথাবোৰ তাৰমানে সঁচা একেখন সংবাদ পেলতেই চৰাইদেউ জিলাৰ পৰিবহণ বিষয়া আছিকুদ্দিন আহমেদে এগৰাকী হিন্দু মহিলা কৰ্মচাৰীক অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ অভিযোগ তোলে নলবাৰী জিলাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তেই বিষয়াগৰাকীয়ে হিন্দু মহিলা কৰ্মচাৰীক ফুচুলাই নানান ধৰণে অসৎ কাৰ্যত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে সত্যৰঞ্জন বৰাই এগৰাকী চৰকাৰী বিষয়া আন এগৰাকী চৰকাৰী বিষয়া আছিকুদ্দিন আহমেদ এইজন আছিকুদ্দিন আহমেদ তেওঁ চৰকাৰী ইণ্টাৰচেপ্টৰ গাড়ী এখন লৈ চাকৰি কৰে চৰাইদেউ চাকৰি কৰে তেওঁ চৰাইদেউ কিন্তু চৰাইদেউৰ পৰা ইণ্টাৰচেপ্টৰ গাড়ীখন লৈ তেওঁ আহি থাকে গুৱাহাটী আমাৰ সতীৰ্থই তেওঁক ফ'ল' কৰি গম পাইছে কাৰণ তেওঁ নলবাৰীত কৰ্মৰত কৃষ্ণা দাস নামৰ এজনী হিন্দু মহিলাক বিভিন্ন কথাৰে উচতাই প্ৰলোভনেৰে তেওঁক নষ্ট কৰিছে আজি পৰ্যন্ত 50 বছৰ হ'ল মহিলাগৰাকী বিয়া পৰ্যন্ত নহ'লে দ্বিতীয় অভিযোগ চেকাৰ হ'ল এইটো কৃষ্ণা দাস নামৰ আজি পৰ্যন্ত মহিলাগৰাকী বিয়া নহ'ল তাৰমানে এই গোটেই কথাটোৱে কি বুজায় আৰু তেওঁ এই ইণ্টাৰচেপ্টৰ গাড়ীখনেৰে আমাৰ এই এখেতক হত্যা কৰাৰো ভাবুকি দিছে মানে আনকি গুৱাহাটীৰ একাংশ মুছলমান লোকৰ ভাড়াঘৰত হিন্দু মহিলা যুৱতীক যৌন আতিশয্যৰ বলি হৈ অহাৰ আন এক অভিযোগ উত্থাপন কৰে সংবাদ মেলত পাঞ্জাবাৰী চিটি ফাৰ্নিচাৰ হাউচৰ স্বত্বাধিকাৰী মুক্তাৰ আহমেদ ওৰফে মুকুট আলীয়ে লাভ জেহাদ কৰি অহাৰ গুৰুতৰ অভিযোগ আনে সত্যৰঞ্জন বৰাই বিভিন্ন ছোৱালী বোৱাৰীক নষ্ট কৰিছে পাঞ্জাবাৰীত থকা চিটি ফাৰ্নিচাৰ
বিভিন্ন অভিযোগ আহিছে আমাৰ ছোৱালীবোৰে লাভজেহাদ আৰু মুকুট হাজৰিকা নাম লৈ পেলাই তেওঁ কি কৰিছে বিভিন্ন মাটি বাৰী দখল কৰি য'ত হিন্দু ঠাইত মুকুট হাজৰিকা বুলি কয় মুছলমানৰ ঠাইত মুকুট আলী মুকুট মুস্তাক আহমেদ এই ধৰণৰ কথা বতৰা কয় এতিয়া কথাটো হ'ল সেই মানুহজনে অসমৰ কেইবাগৰাকী ডাঙৰ ডাঙৰ মানুহৰ লগত ফটো উঠিছে ফটোবোৰ আমাৰ হাতত আছে আমি আজি আপোনালোকক সেই ফটোবোৰ দেখুৱাব খোজা নাই মুঠতে ইছলাম ধৰ্মী লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে হিন্দু যুৱতী মহিলাক অসৎ কাৰ্যত ব্যৱহাৰ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজি যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী